নিৰ্বাচনলৈ প্ৰায় ১.৫ মাহ বাকী, মিত্ৰতা এতিয়াও প্ৰায় আপোনালোকৰ নিশ্চিত হোৱা নাই, হ'বগৈ নে মিত্ৰতা? নিশ্চিতভাৱে হ'ব আৰু আনুষ্ঠানিক মই যিটো ঘোষণা সেইটোহে মই ভাবোঁ যে বাকী আছে। কাৰণ আসন ভাগ বতৰাক লৈ যিবোৰ কথা সেইবোৰতো এটা জটিল বিষয় আৰু এটা খুব বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আগবঢ়া বিষয়। ইয়াৰ লগত জয় লাভৰ সম্ভাৱনীয়তা, জনগাঁথনি, প্ৰাৰ্থীসকলৰ তেওঁলোকৰ সম্ভাৱনা, এই সকলো কথা চাব লগা হয়। গতিকে এটা বিস্তৃত আলোচনাৰ প্ৰয়োজনীয়তা আছে। আপোনালোকে এই কথা নিশ্চয় দেখিছে যে শাসকীয় দল যিটো শাসনত আছে তেওঁলোকৰ মিত্ৰ শক্তিৰ লগতো এতিয়ালৈকে আসন ভাগ বতৰাক লৈ চূড়ান্ত সিদ্ধান্ত হোৱা নাই। বৰঞ্চ তেওঁলোকৰ মাজত ব্যাপক ইয়াক লৈ প্ৰতিদ্বন্দ্বিতা বা টনা আজোৰা চলি আছে। আমাৰ গোটেই বিষয়টো আনুষ্ঠানিক ৰূপ নাই পোৱা যদিও অনানুষ্ঠানিকভাৱে বিভিন্ন স্তৰত বিভিন্ন ধৰণে কথা বতৰাবোৰ চলি আছে। খুব সোনকালেই মই ভাবোঁ যে ৩১ তাৰিখৰ ভিতৰত এই গোটেই কথা বতৰাবোৰ এটা চূড়ান্ত ৰূপৰেখা আমি সকলোৱে মিলি নিৰ্ণয় কৰিব পাৰিম। মই সেইবুলি আশা কৰোঁ, মই আশাবাদী। কংগ্ৰেছৰ ৩জনকৈ শীৰ্ষ নেতা, AICC নেতা গুৱাহাটীলৈ আহি আছে, তেতিয়া আপোনালোক বৈঠকত বহিব নেকি তত্ত্বাৱধায়ক কেইজন? নহয়, এই গোটেই পৰিকল্পনাটো নিশ্চয় তেখেতসকলৰ থাকিব। গতিকে কেনেধৰণে আগবাঢ়ে বা কি ধৰণৰ কোনটো পৰ্যায়ত আলোচনা, আমি আমাৰ বিষয়বোৰ যি পৰ্যায়ত ক'ব লাগে উচ্চ স্তৰত আমি ইতিমধ্যে কৈছোঁ। আৰু আমি আৰম্ভণিৰে পৰা আমাৰ স্থিতি একে আছে, স্পষ্ট হৈ আছে যে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বিকল্প অসমৰ ৰাইজৰ হাতত বা বিৰোধী ৰাজনৈতিক শক্তিৰ হাতত নাই। একমাত্ৰ বিকল্প ঐক্যবদ্ধভাৱে আমি যুঁজ দিব লাগিব। সেইটো লক্ষ্যৰে আমি আগবাঢ়িলে নিশ্চিতভাৱে বিজেপিক হৰুৱাব পৰা সকলো ধৰণৰ সম্ভাৱনা অসমৰ ৰাজনৈতিক গোটেই পৰিৱেশটোত এতিয়াও জীয়াই আছে। কাৰণ অসমৰ জনগণে সেইটো বিচাৰি আছে, জনগণৰ মাজত বিৰোধ আছে আৰু জনগণৰ খং, হতাশা, জনগণৰ তেওঁলোকক কৰা বিশ্বাসঘাতকতা, প্ৰতাৰণা সকলোৰে হাতে হাতে আছে। কেৱল মাত্ৰ বিৰোধী ৰাজনৈতিক শক্তিটোৱে একতা দেখুৱালেই ৰাইজে তেওঁলোকে কৰিবলগীয়া যিটো দায়িত্ব গণতন্ত্ৰ ৰক্ষাৰ কাৰণে বা তেওঁলোকক কৰা প্ৰতাৰণা, বিশ্বাসঘাতকতাৰ যিটো প্ৰতিশোধ সেইটো ল'বৰ কাৰণে জনগণ আগবাঢ়ি আহিব। মিত্ৰতা বিষয়টোক লৈ অখিল গগৈ এটা মেৰুত, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ এটা মেৰুত। গোটেই বিষয়টো কি হৈ আছে? অখিল গগৈ বাৰে বাৰে সংখ্যালঘু সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই কৈ আছে যে অখিল গগৈ দাবী কৰা সমষ্টি নাপালে ফ্ৰেণ্ডলি ইলেকশ্যন খেলিব। বিৰোধীৰ মেৰু এটাই হোৱাটো প্ৰয়োজন, নহ'লে এতিয়া দুটা মেৰু। মই ভাবোঁ যে বিৰোধীৰ মেৰু এটা হ'লেহে আচলতে এইখন যুদ্ধ জয় হোৱাটো সম্ভৱ। গতিকে মই আশাবাদী, কাৰণ পৰিসংখ্যাই দেশৰ ৰাজনৈতিক পৰিসংখ্যা বা যিটো পটভূমি, ঐতিহাসিক পটভূমি, দীঘলীয়া এই শেহতীয়া যিবোৰ নিৰ্বাচনী ফলাফল, তাত যিটো কথা সূচাইছে যে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটটো দুটা মেৰুত বিভক্ত, এটা শাসকীয় পক্ষ, এটা বিৰোধী। বাইপোলাৰ যিটো নিৰ্বাচনী যিটো ব্যৱস্থা, সেই চিন্তাৰে সেই ব্যৱস্থাৰে আগবাঢ়িব লাগিব। গতিকে অসমতো মই ভাবোঁ ইয়াৰ ব্যতিক্ৰম নহয়, কাৰণ ইয়াৰ আভাস বিভিন্ন নিৰ্বাচনত আমি পাইছোঁ। পঞ্চায়ত নিৰ্বাচনো যদি চায়, লোকসভা নিৰ্বাচনতো য'ত তৃতীয় এগৰাকী প্ৰাৰ্থী আছে তাতেই যথেষ্ট ক্ষতি হৈছে আৰু সেইটোৰ অভিজ্ঞতা সকলোৱে বুটলিব লাগিব আৰু সেইটো সকলোৱে উপলব্ধি কৰিব লাগিব। মই সকলোকে কৈছোঁ, আমি নিজেও, কংগ্ৰেছ, ৰাইজৰ দল প্ৰত্যেকেই সেইটো নিজৰ আত্ম উপলব্ধিৰ বিষয় আৰু তাৰ মাজত আলোচনা বিলোচনা কৰিলে বুজা পৰাই নিশ্চয় আগবাঢ়িব পৰা যাব। গতিকে মই সকলোৰে, মোৰ আগৰ পৰাই আহ্বান আছে যে জনতাৰ মনৰ কথাটোহে শুনিব লাগে, জনতাই কি বিচাৰিছে সেই কথাটো উপলব্ধি কৰি প্ৰত্যেকে সিদ্ধান্ত ল'ব লাগে। কাৰণ ইয়াত কোনেও ইগ' পূৰণৰ, নিজে আসন নিজৰ ফালৰ বহুত দখল কৰাৰ কথাতকৈ বেছি জনগণৰ স্বাৰ্থ জড়িত হৈ আছে। সেইকাৰণে সকলোৰে সন্মান ৰক্ষা কৰি, মৰ্যাদা ৰক্ষা কৰি, বুজা পৰাৰে সকলোৱে আগবাঢ়িব লাগিব। তেতিয়া ফলাফল জনগণে আশা কৰাৰ ধৰণে হ'ব আৰু বিৰোধীয়ে এইবাৰ ২০২৬ চনত বিধানসভা নিৰ্বাচনত জয়লাভ কৰিব পাৰিব, চৰকাৰ গঠন কৰিব পাৰিব। অখিল গগৈ এইবাৰো দাবী কৰি আছে, প্ৰায় ২০খন আসন দাবী কৰি আছে। কথাটো হ'ল, আসন বুজাবুজি বিষয়টোক লৈ পূৰ্বতে বিৰোধী মিত্ৰতাটো সম্ভৱ হোৱাগৈ নাই। মিত্ৰতাৰ কথা হোটেল বৈঠক হয়, আলোচনা হৈ থাকে আৰু শেষ মুহূৰ্তত যেতিয়া আসন বুজাবুজি কথাটো আহে, খেলি মেলিটো আৰম্ভ হৈ যায়। এইবাৰো একে হোৱাৰ দিশে গৈ আছে নেকি? অজাপই কিমান এখন দাবী কৰিব? নাই, আমি যি কৰিব লগা আছে ইতিমধ্যে কৰিছোঁ, কৈ দিছোঁ। কিন্তু মই ভাবোঁ যে এটা নিৰ্দিষ্ট সংখ্যক আসন সকলোৱে দাবী কৰিব, কিন্তু তাৰপিছত আলোচনা বিলোচনা হ'ব। এলায়েন্স বিষয়টোৱে তেনেকুৱা, মিত্ৰতাৰ বিষয়ত সদায় আলোচনা হ'ব লাগিব আৰু চৰকাৰ কৰিবৰ কাৰণে যিটো কৌশল, সেইটো কৌশল ল'ব লাগিব। কাৰণ আমি আসন তেনেকৈ কংগ্ৰেছেও এটা ঘোষণা তেওঁলোকে কোট কৰিছে, তেনেকৈ ৰাইজৰ দলেও কৰিছে, আমি কৰা নাই। আমি যি ক'ব লগা আছে ভিতৰুৱাকৈ কৈছোঁ, সেইটো আমি ৰাজহুৱা নকৰোঁ, সেইটো আমাৰ নীতি।
গতিকে মই ভাবোঁ যে সকলোৱে সেই কথাটো নিজেই বুজি পাব যে আমি জিকিবলৈহে নিৰ্বাচন খেলিম, আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে নিৰ্বাচন খেলিম। সেইকাৰণে তাৰ কাৰণে যিটো ৰণকৌশলৰ প্ৰয়োজন সেইটো আমি অৱলম্বন কৰিব লাগিব। তাৰ কাৰণে বহু কিছু কথা আমি সকলোৱে মানি চলাটো, সকলোৱে আমি বুজি আগবঢ়াটো আমাৰ সকলোৰে প্ৰয়োজন বুলি মই ভাবোঁ। শেষৰটো প্ৰশ্ন, আমাৰ হাতত যিমানটো খবৰ আছে আপোনাৰ সৈতে কেইবাগৰাকী প্ৰাক্তন বিধায়ক সঘন যোগাযোগত আছে, কথাটো কিমানটো সত্য? সঁচা, কেইবাগৰাকী প্ৰাক্তন বিধায়ক বৰ্তমানৰ বিধায়কো যোগাযোগত আছে। গতিকে কি ধৰণৰ ছিট এডজাষ্টমেণ্ট হয় সেইটোৰ ওপৰত বহুত নিৰ্ভৰ কৰিব। সেইকাৰণে কথা বতৰা চলি আছে। মইতো কৈছোঁৱে খোলাখুলিকৈ কথা পাতি আছোঁ অনানুষ্ঠানিকভাৱে, সেইবোৰ কথাও আমি পেছ কৰিছোঁ। এডজাষ্টমেণ্টৰ কথা যেতিয়া হ'ব, যেতিয়া কাৰণ তেওঁলোক প্ৰতিষ্ঠিত যিসকল ৰাজনীতিবিদ, যিসকল এতিয়াও MLA হৈ আছে বা বিগত বহু দীঘলীয়া সময় মন্ত্ৰী MLA বিধায়কৰ দায়িত্বত আছিল, তেওঁলোকে নিশ্চিতভাৱে ছিটটো তেওঁলোকে পাব লাগিব, তেতিয়াহে তেওঁলোক আহিব। গতিকে কথা বতৰা চলি আছে, অহাৰ সম্ভাৱনা, পূৰ্ণ সম্ভাৱনা আছে। যোৰহাটৰ দুগৰাকী শীৰ্ষ নেতা যোগাযোগত আছে নেকি? নাই, মই কৰোঁ, কোনো ঠাই কোনো সমষ্টিৰ নাম ক'ব খোজা নাই। কেইবাগৰাকীও প্ৰাক্তন বিধায়ক, মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়কো আমাৰ লগত যোগাযোগত আছে। মই যদি আপোনাক কওঁ চেঙা সমষ্টি আৰু লখিমপুৰ সমষ্টিৰ দুগৰাকী নেতা যোগাযোগত আছে, ৰঞ্জিত গগৈ মানি ল'বনে? নাই, বহু সমষ্টিৰে আছে, মই না কেতিয়াও নকওঁ, বহু সমষ্টিৰে আছে, কিন্তু আমি এতিয়া সেইবোৰ ৰাজহুৱা কৰিব খোজা নাই, সময়ত হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।